মীন ৰাশি 22 পৰা 31 মে 2026 আগন্তুক এই 10 দিন আপোনাৰ জীৱনত সাধাৰণ নহয়, কাৰণ গ্ৰহ নক্ষত্ৰৰ এনেকুৱা মিলন ঘটিছে যে আপোনাৰ ভাগ্য হঠাৎ সলনি কৰি দিব পাৰে। দীৰ্ঘদিন ধৰি যি কামত বাধা আহিছিল সেই কাম এই সময়ত আচৰিতভাৱে সফল হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ টকা পইচা, প্ৰেম জীৱন আৰু কেৰিয়াৰ ক্ষেত্ৰত ইউনিভাৰ্ছে আপোনাক কিছুমান গুপ্ত সংকেত দিবলৈ গৈ আছে। কিন্তু সাৱধান, এই সময়ত সকলো মানুহ আপোনাৰ শুভাকাংক্ষী নহয়। কাৰোবাৰ হিংসা আৰু নেতিবাচক চিন্তাই আপোনাৰ পজিটিভ এনাৰ্জি কমাই দিব পাৰে। 22 মে'ৰ পৰা 31 মে'লৈ এটা বিশেষ শক্তিয়ে আপোনাৰ ভাগ্য এক্টিভ কৰি তুলিব। যদি আপুনি এই সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে বহুদিনৰ সপোন বাস্তৱত পৰিণত হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত আছে ভাগ্য উজ্বলাই তোলাৰ বিশেষ প্ৰতিকাৰ, ধন লাভৰ গুপ্ত যোগ, প্ৰেম জীৱনত আচৰিত সত্য আৰু ইউনিভাৰ্চৰ এটা বিশেষ শক্তিশালী সংকেত। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ বাবে আগন্তুক এই 10 দিন ধন সম্পত্তিৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। দীৰ্ঘদিন ধৰি যি আৰ্থিক সমস্যা বা টকাৰ প্ৰেছাৰ চলি আছিল, সেই সমস্যা লাহে লাহে কমিবলৈ আৰম্ভ কৰিব পাৰে। 22 মে'ৰ পিছৰ পৰা আপোনাৰ ওপৰত বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ শুভদৃষ্টি পৰিব। ইয়াৰ ফলত আচৰিতভাৱে ধন লাভ, নতুন ইনকাম চ'ৰ্চ আৰু ভাগ্যৰ সহায় লাভ কৰাৰ যোগ দেখা গৈছে। বিশেষকৈ যিসকলে চাকৰি কৰে, অনলাইন কাম কৰে, ইউটিউব, ছ'চিয়েল মিডিয়া বা বিজনেছৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সময় অত্যন্ত শুভ হ'ব পাৰে। হঠাৎ কোনো পে'মেণ্ট বন্ধ হৈ থকা টকা বা বহুদিন ধৰি অপেক্ষা কৰি থকা ধন হাতত আহিব পাৰে। কিছুমান মানুহে আনএক্সপেক্টেড বোনাছ বা এক্সট্ৰা ইনকামৰ সুখবৰ লাভ কৰিব পাৰে। কিন্তু এটা গুপ্ত সাৱধানবাণীও আছে। এই সময়ত কাৰোবাৰ কথাত ভৰসা কৰি টকা ইনভেষ্ট নকৰিব। বিশেষকৈ 25 মে'ৰ পৰা 28 মে'লৈ এই সময়খিনিত লোভ দেখুৱাই কোনোবাই আপোনাক ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে। যদি আপুনি নতুন বিজনেছ আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে এই সময়ত এটা সৰু আৰম্ভণিৰে ভৱিষ্যত ডাঙৰ লাভ দিব পাৰে। কিন্তু সকলো পৰিকল্পনা সকলোকে কৈ নুফুৰিব। সম্পত্তি আৰু মাটিৰ ক্ষেত্ৰত, মাটি সম্পৰ্কীয় কামত 29 আৰু 30 মে' আপোনাৰ বাবে শুভ দিন বুলি দেখা গৈছে। নতুন ঘৰ, যান-বাহন বা মূল্যৱান বস্তু কিনাৰ যোগ দেখা গৈছে। মীন ৰাশিৰ বহু লোক এই সময়ত অনুভৱ কৰিব টকাৰ পথ যেন হঠাৎ ঘূৰি গৈছে, কাৰণ ইউনিভাৰ্ছে আপোনাক এটা নতুন ফাইনেন্সিয়েল চাৰ্কুললৈ আগবঢ়াইছে। কিন্তু মনত ৰাখিব, যিমান টকা আহে তাৰ কিছু অংশ সঞ্চয় কৰক। অপ্ৰয়োজনীয় খৰচ আৰু ইম'চনেল শ্বপিং এৰাই চলিব। বিশেষ ধন প্ৰতিকাৰ, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক আৰু মানিবেগত এটা ইলাইচি নাইবা হালধীয়া কাগজ ৰাখিলে ধন শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। মীন ৰাশিৰ লোকসকলৰ বাবে আগন্তুক এই 10 দিন প্ৰেম জীৱনত বহুত গভীৰ অনুভূতি আৰু আচৰিত পৰিৱৰ্তন লৈ আহিছে। যি অনুভূতি আপুনি বহুদিন ধৰি মনে মনে ৰাখিছিল, সেই অনুভূতি এই সময়ত বাহিৰলৈ আহিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ বাবে আৰম্ভণিতে অলপ ভুল বুজাবুজি বা ইম'চনেল ডিষ্টেঞ্চ দেখা দিব পাৰে। সৰু কথাত অভিমান বা মনত দুখ হ'ব পাৰে। কিন্তু ভয় নকৰিব, কাৰণ এই সময়ত ৰিলেশ্যনশ্বিপ ভাঙিবলৈ নহয়, বৰং আগতকৈ অধিক শক্তিশালী হ'বলৈ গৈ আছে। পাৰ্টনাৰে আপোনাৰ মূল্য আগতকৈ অধিক বুজিবলৈ আৰম্ভ কৰিব। বিশেষকৈ 26 মে'ৰ পিছত প্ৰেম জীৱনত মধুৰতা আৰু ইম'চনেল বণ্ডিং বৃদ্ধি পাব। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰ্টনাৰে সকলো কথা শ্বেয়াৰ কৰা নাই, কিন্তু গ্ৰহৰ সংকেত অনুসৰি তেওঁৰ মনত আপোনাৰ বাবে গভীৰ প্ৰেম আৰু এটেচমেণ্ট আছে। যিসকল বিবাহিত, তেওঁলোকৰ বাবে এই সময়ত পৰিয়ালৰ শান্তি আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত আগৰ ভুল বুজাবুজি দূৰ হোৱাৰ যোগ দেখা গৈছে। কিন্তু এটা গুপ্ত সংকেতো আছে। এই সময়ত তৃতীয় ব্যক্তিৰ নজৰ বা হিংসাই আপোনাৰ ৰিলেশ্যনশ্বিপত প্ৰভাৱ পেলাব পাৰে। সেইবাবে নিজৰ ব্যক্তিগত কথা সকলোৰে আগত কৈ নুফুৰিব। ছিংগেল লোকসকলৰ বাবে এই সময়ত অত্যন্ত ৰোমাঞ্চকৰ হ'ব পাৰে। হঠাৎ নতুন মানুহৰ সৈতে চিনাকি বা মেছেজ আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ ছ'চিয়েল মিডিয়া জাৰ্নি বা পুৰণি বন্ধুৰ জৰিয়তে প্ৰেমৰ যোগ শক্তিশালী হ'ব। কাৰোবাই আপোনাৰ ওপৰত মনে মনে অনুভূতি ৰাখিছে, কিন্তু এতিয়ালৈকে সাহস কৰি প্ৰকাশ কৰা নাই। 31 মে'ৰ আগতে সেই ব্যক্তি আপোনাৰ ওচৰ চাপি আহিব পাৰে। কিন্তু মনত ৰাখিব, অতীতৰ কোনো মানুহ আকৌ জীৱনত আহি কনফিউজন সৃষ্টি কৰিব পাৰে। সেইবাবে হৃদয়ৰ লগতে বুদ্ধিৰ কথাও শুনিব। বিশেষ প্ৰেম সংকেত, যদি আপুনি এই সময়ত
আপুনি বাৰে বাৰে এটা গান নাম বা সপোন দেখি থাকে তেন্তে সেইটো ইউনিভাৰ্চৰ পৰা অহা প্ৰেম সংকেত হ'ব পাৰে। প্ৰেম শক্তিশালী কৰাৰ প্ৰতিকাৰ শুক্ৰবাৰে বগা ফুল অৰ্পণ কৰক আৰু হৃদয়ৰ পৰা পজিটিভ চিন্তা কৰক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত শান্তি আৰু মধুৰতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মজীৱন। মীন ৰাশিৰ লোকসকলৰ বাবে আগন্তুক এই 10 দিন কেৰিয়াৰ আৰু কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত হ'ব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল বা য'ত বাৰে বাৰে আপুনি বাধা পাইছিল সেই কামত হঠাৎ গতি আহিবলৈ আৰম্ভ কৰিব। 22 মে'ৰ পিছৰ পৰা গ্ৰহ নক্ষত্ৰৰ বিশেষ শক্তিয়ে আপোনাক আত্মবিশ্বাস আৰু কাম কৰাৰ শক্তি বৃদ্ধি কৰি দিব। আগতে যি কাম অসম্ভৱ যেন লাগিছিল সেই কামে এই সময়ত সহজ হৈ আপোনাৰ অনুভৱ বৃদ্ধি কৰিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সুখবৰ অহাৰ শক্তিশালী যোগ দেখা গৈছে। ইণ্টাৰভিউ কল বা নতুন সুযোগ হঠাৎ আহিব পাৰে। বিশেষকৈ কম্পিউটাৰ টিচিং মিডিয়া অনলাইন কাম বা ক্ৰিয়েটিভ ফিল্ডৰ সৈতে জড়িত লোকসকলৰ বাবে ভাগ্য অধিক শক্তিশালী হ'ব। যদি আপুনি ইতিমধ্যে চাকৰি কৰি আছে তেন্তে আপোনাৰ বছ বা হায়াৰ অথৰিটি আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে। একোটা নতুন প্ৰজেক্ট ৰেছপন্সিবিলিটি আৰু প্ৰমোশ্যনৰ আলোচনা আৰম্ভ হোৱাৰ যোগ আছে। অধিক সম্ভাৱনা আছে, কিন্তু সাৱধান থাকিব। অফিচত সকলো মানুহ আপোনাৰ সফলতা দেখি সুখী নহ'ব। কাৰোবাই আপোনাৰ পিছফালে আপোনাৰ ইমেজ নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। বিশেষকৈ 24 মে'ৰ পৰা 27 মে'লৈ সহকৰ্মীৰ সৈতে তৰ্ক বা ভুল বুজাবুজি এৰাই চলক। বিজনেছ কৰা লোকসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন লাভৰ পথ খুলিব পাৰে। অনলাইন বিজনেছ ছ'চিয়েল মিডিয়া বা পাৰ্টনাৰশ্বিপৰ কামত আচৰিত গ্ৰথ দেখা যাব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব এটা সৰু সুযোগ আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। সেই সুযোগ অৱহেলা নকৰিব। বিদেশত চাকৰি বা কেৰিয়াৰ গঢ়িবলৈ চিন্তা কৰা লোকসকলৰ বাবে এই সময় শুভ সংকেত বহন কৰিছে। ডকুমেণ্টছ ইণ্টাৰভিউ বা ট্ৰেভেল সম্পৰ্কীয় কামত পজিটিভ ৰিজাল্ট আহিব পাৰে। কিন্তু এটা গুপ্ত সংকেত মনত ৰাখিব, এই সময়ত এলেহুৱা আৰু অতিমাত্ৰা চিন্তা নকৰিব। আপোনাৰ আটাইতকৈ এই দুটাই হৈছে আপোনাৰ ডাঙৰ শত্ৰু। যিমান পজিটিভ থাকিব সিমান ভাগ্য আপোনাৰ এক্টিভ হ'ব। 29 মে'ৰ পৰা 31 মে'লৈ এই সময়খিনিত কেৰিয়াৰত এটা আচৰিত সুযোগ বা ভাল খবৰ আহিব পাৰে। এই সময়ত লোৱা সিদ্ধান্তই ভৱিষ্যতে ডাঙৰ সফলতাৰ কাৰণ হ'ব পাৰে। এতিয়া হৈছে কৰ্মজীৱনৰ কাৰণে বিশেষ প্ৰতিকাৰ। প্ৰতিদিনে পুৱা সূৰ্যক বেলিটোক পানী অৰ্পণ কৰিব আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰিব 11 বাৰ। ইয়াৰ ফলত আপোনাৰ ভাগ্য আৰু কৰ্মশক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ ইউনিভাৰ্চে আপোনাৰ বাবে কি গুপ্ত সংকেত দিছে মীন ৰাশিৰ বাবে 22 পৰা 31 মে' 2026 ভিতৰত। মীন ৰাশিৰ লোকসকল আগন্তুক এই 10 দিন ইউনিভাৰ্চে আপোনাক কিছুমান বিশেষ সংকেত দিবলৈ গৈ আছে। এই সংকেতবোৰ সাধাৰণ নহয়। ই আপোনাৰ ভাগ্য প্ৰেম টকা পইচা আৰু ভৱিষ্যতৰ সৈতে গভীৰভাৱে জড়িত। যদি এই সময়ত আপুনি বাৰে বাৰে 2, 7, 9 বা 11 সংখ্যাটো দেখা আৰম্ভ কৰে তেন্তে বুজিব ইউনিভাৰ্চে আপোনাৰ বাবে নতুন দুৱাৰ খুলিবলৈ আৰম্ভ কৰিছে। ৰাতি সপোনত কিছুমান গুপ্ত সংকেত আহিব পাৰে। বিশেষকৈ যদি আপুনি পানী চন্দ্ৰ মন্দিৰ মাছ বা উজ্জ্বল পোহৰ দেখা পায় তেন্তে ইয়াক ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। 22 মে'ৰ পৰা 31 মে'লৈকে আপোনাৰ ইনটিউশ্যন বা অন্তৰ্শক্তিৰ অনুভূতি বহুত শক্তিশালী হৈ থাকিব। হঠাৎ কোনো কাম কৰাৰ আগতেই ভিতৰৰ পৰা এইটো কৰক বা এইটো নকৰিব বুলি অনুভৱ আহিলে সেই সংকেত অৱহেলা নকৰিব, কাৰণ এই সময়ত ইউনিভাৰ্চে আপোনাক ভুল পথৰ পৰা বচাই সঠিক পথলৈ লৈ যাব পাৰে। এটা আচৰিত সংকেত আছে। যদি আপুনি হঠাৎ কোনো পুৰণি মানুহৰ পৰা মেছেজ বা ফোন আহে বা নামটো বাৰে বাৰে শুনিবলৈ আৰম্ভ কৰে তেন্তে বুজিব যে অতীতৰ কোনো আধৰুৱা শক্তি আকৌ আপোনাৰ জীৱনত সক্ৰিয় হ'বলৈ গৈ আছে। বিশেষকৈ 27 মে'ৰ পিছত এটা আচৰিত সুযোগ বা গুপ্ত সত্য আপোনাৰ আগত প্ৰকাশ পাব পাৰে। প্ৰথমতে সেইটো সৰু যেন লাগিলেও সেই ঘটনাই ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব। কিন্তু ইউনিভাৰ্চে এটা সাৱধানবাণীও দিছে। এই সময়ত নিজৰ সকলো প্লান সকলোকে নক'ব। কাৰোবাৰ হিংসা আৰু নজৰে আপোনাৰ পজিটিভ এনাৰ্জি কমাই দিব পাৰে। যদি আপুনি বাৰে বাৰে একেটা গান একেটা সপোন বা একে চিন্তা অনুভৱ কৰে আপোনাৰ মনলৈ একেটা চিন্তা আহি থাকে তেন্তে ই স্পেচিয়েল
এৱকিঙৰ সংকেত হ'ব পাৰে। ইউনিভাৰ্ছক শক্তিশালীভাৱে কানেক্ট কৰাৰ প্ৰতিকাৰ। প্ৰতিদিনে ৰাতি শোৱাৰ আগতে 1 মিনিট চকু বন্ধ কৰি নিজৰ ইচ্ছা মনত কল্পনা কৰক। তাৰপিছত ইউনিভাৰ্ছক ধন্যবাদ দিয়ক। বিশ্বাস কৰা হয় এই সময়ত হৃদয়ৰ পৰা কৰা প্ৰাৰ্থনা আৰু পজিটিভ চিন্তাই অতি সোনকালে বাস্তৱ ৰূপ ল'ব পাৰে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগন্তুক এই 10 দিন বহুত গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকলে বহুদিন ধৰি মনোযোগ নাছিল বা পঢ়া শুনাত বাধা অনুভৱ কৰিছিল তেওঁলোকৰ বাবে লাহে লাহে পজিটিভ চেঞ্জ আৰম্ভ হ'ব। 22 মে'ৰ পিছৰ পৰা বুধ আৰু বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ স্মৰণ শক্তি শিকাৰ ক্ষমতা বৃদ্ধি পাব। আগতে কঠিন যেন লগা বিষয়বোৰ সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কম্পিটিটিভ এক্সাম, কম্পিউটাৰ বা টেকনিকেল ষ্টাডি, মেডিকেল, আৰ্টছ আৰু ক্ৰিয়েটিভ ফিল্ডৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ সময় হ'ব পাৰে। কিন্তু এটা সমস্যা দেখা যাব পাৰে। এই সময়ত মন বাৰে বাৰে অন্য দিশলৈ যোৱাৰ সম্ভাৱনা আছে। মোবাইল, ছ'চিয়েল মিডিয়া বা ইম'চনেল চিন্তাই কনচেনট্ৰেশ্যন কমাই দিব পাৰে। সেইবাবে যদি আপুনি নিজৰ লক্ষ্যৰ ওপৰত ফ'কাছ ৰাখিব পাৰে তেন্তে আচৰিত সফলতা লাভ কৰিব পাৰে। যিসকল এক্সাম বা ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে 26 মে'ৰ পিছৰ সময় অত্যন্ত শক্তিশালী বুলি দেখা গৈছে। আনএক্সপেক্টেড গুড ৰিজাল্ট বা পজিটিভ নিউজ আহিব পাৰে। বিদেশত পঢ়িবলৈ চেষ্টা কৰা সকলৰ বাবে যিসকলৰ সপোন আছে তেওঁলোকৰ বাবে এই সময়ত ভাল সংকেত দেখা গৈছে। স্কলাৰশ্বিপ, এডমিশ্যন বা ডকুমেণ্ট সম্পৰ্কীয় কামত লাভ পাব পাৰে। কিন্তু মনত ৰাখিব নিজকে আনৰ সৈতে তুলনা নকৰিব, কাৰণ এই সময়ত আপোনাৰ সফলতা ধৈৰ্য আৰু কনচিষ্টেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰিব। বিশেষকৈ ৰাতি পঢ়াৰ সময়ত আপোনাৰ ইনটিউশ্যন বহুত শক্তিশালী হ'ব পাৰে। যি বিষয় বাৰে বাৰে চকুত পৰে বা মনত থাকে সেই বিষয় এক্সামত অহাৰ সম্ভাৱনা অধিক হ'ব। 29 মে'ৰ পৰা 31 মে'লৈ শিক্ষা জীৱনত এটা পজিটিভ টাৰ্ণিং পইণ্ট আহিব পাৰে। টিচাৰ, মেণ্টৰ বা কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত নতুন পথ খুলিব পাৰে। বিশেষ শিক্ষা প্ৰতিকাৰ পঢ়িবলৈ বহাৰ আগতে ওম আইং সৰস্বতী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু পঢ়া টেবুল পৰিষ্কাৰ ৰাখিলে মনোযোগ আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মীন ৰাশিৰ জাতক জাতিসকল, এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে এই 10 দিনৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি হ'ব। প্ৰথমতে আহিছোঁ শুভ তাৰিখ। আগন্তুক এই সময়ত বিশেষকৈ 23, 26, 27, 29 আৰু 31 মে' আপোনাৰ বাবে অত্যন্ত শুভ হ'ব বুলি দেখা গৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ, টকা সম্পৰ্কীয় সিদ্ধান্ত, প্ৰেম প্ৰকাশ, এক্সাম বা ইণ্টাৰভিউ কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। শুভ সংখ্যা 2, 7, 11 আৰু 9। যদি এই সংখ্যাবোৰ বাৰে বাৰে আপোনাৰ চকুত পৰে তেন্তে ইয়াক ইউনিভাৰ্ছৰ পজিটিভ সংকেত বুলি ধৰা হয়। শুভ ৰং আকাশী নীলা, মন শান্ত ৰাখে আৰু ভাগ্য শক্তিশালী কৰে। হালধীয়া টকা পইচা, শিক্ষা আৰু পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। তাৰপিছত বগা প্ৰেম আৰু মানসিক শান্তিৰ বাবে শুভ। সেউজীয়া কৰ্মজীৱন আৰু ফাইনেন্সিয়েল গ্ৰথত সহায় কৰে। তেনেহ'লে মীন ৰাশিৰ লোকসকল, আগন্তুক এই 10 দিনত আপোনাৰ জীৱনত এটা বিশেষ সময় হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰ আৰু ইউনিভাৰ্ছৰ শক্তিশালী সংকেতে দেখুৱাইছে আপোনাৰ ভাগ্য লাহে লাহে নতুন দিশলৈ আগবাঢ়িছে। টকা পইচা, প্ৰেম জীৱন, কৰ্মজীৱন আৰু শিক্ষা সকলো ক্ষেত্ৰতে কিছুমান আচৰিত পৰিৱৰ্তন আহিব পাৰে। কিন্তু মনত ৰাখিব, সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত সলনি কৰিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখিব, কাৰণ এই সময়ত আপোনাৰ ইনটিউশ্যন আৰু আধ্যাত্মিক শক্তি বহুত শক্তিশালী হৈ থাকিব। যি সংকেত ইউনিভাৰ্ছে আপোনাক দি আছে সেই সংকেত অৱহেলা নকৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক দিনত আপোনাৰ ৰাশিৰ সৈতে জড়িত বহু গুপ্ত সংকেত আৰু পাৱাৰফুল ৰাশিফল লৈ আহিম। কমেণ্টত লিখিব জয় বৃহস্পতিদেৱ আৰু বিশ্বাস কৰক পজিটিভ এনাৰ্জি আপোনাৰ জীৱনত লাহে লাহে সক্ৰিয় হ'ব। ধন্যবাদ।